নাই পৰ্যাপ্ত পুঁজি, নাই চৰকাৰী কৰ্মচাৰী। জোৰা তাপৰি মাৰি চলিছে মৰাণ স্বায়ত্তশাসিত পৰিষদ। নিৰ্বাচন অনুষ্ঠিত হ'বনে নতুন স্বায়ত্তশাসিত পৰিষদৰ? হয়, প্ৰথমে চাই লওক এইখন তিনিচুকীয়াত থকা মৰাণ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয়। হাবিয়ে বননিয়ে এফালৰ পৰা পুতি পেলাইছে পৰিষদৰ কাৰ্যালয় চাফ চিকুণ কৰিবলৈও নাই কৰ্মচাৰী। 2020 বৰ্ষত ৰাজ্য চৰকাৰে আইন প্ৰণয়ন কৰি নতুনকৈ গঠন কৰিছিল মৰাণ, মটক আৰু কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ। কিন্তু গঠন কৰিয়েই যেন দায়িত্ব সামৰিলে চৰকাৰে। মৰাণ স্বায়ত্তশাসিত পৰিষদক দিয়া নাই পৰ্যাপ্ত পুঁজি, নিয়োগ কৰা নাই চৰকাৰী কৰ্মচাৰী। যাৰ বাবে মৰাণ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয়ৰ এই দুৰৱস্থা। কেৱল মাত্ৰ এজন প্ৰধান সচিবৰ জৰিয়তে চলিছে মৰাণ স্বায়ত্তশাসিত পৰিষদৰ প্ৰশাসনিক কাম কাজ। কণা হাঁহক পতান ধান দিয়াৰ নীতিৰে 4 বছৰত মৰাণ জনগোষ্ঠীৰ উন্নয়নৰ বাবে স্বায়ত্তশাসিত পৰিষদক চৰকাৰে দিলে মাত্ৰ 4 কোটি টকা। যাৰ বাবে ক্ষোভিত হৈ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে মৰাণ ছাত্ৰ সন্থাকে ধৰি জনগোষ্ঠীটোৰ দল সংগঠনসমূহে। 2021 চনতে প্ৰদান কৰা মৰাণ স্বায়ত্তশাসিত পৰিষদ আজি পৰ্যন্ত পৰ্যাপ্ত পুঁজি দিবলৈ সক্ষম হোৱা নাই এই চৰকাৰখনে। কাৰণ মৰাণ জাতিটো জনজাতিকৰণকে আদি কৰি বিভিন্ন সংগ্ৰাম কৰি গৈছে। এই সংগ্ৰামৰ ফলত বিভিন্ন ধৰণৰ আন্দোলনৰ ফলত এই স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰিছিলে অসম চৰকাৰে। কিন্তু আজি পৰ্যন্ত এটা জাতি যদি 4 কোটি টকাৰ উন্নতি হয় নেকি? এটা জাতি কেনেকৈ উন্নতি হ'ব যদিহে তেখেতলোকে স্বায়ত্তশাসিত পৰিষদ গঠন কৰি মাত্ৰ 4টা বছৰত 4 কোটি টকা প্ৰদান কৰিছে। গতিকে 4 কোটি টকা এটা জাতি কেতিয়াও উন্নতি হ'ব নোৱাৰে, প্ৰথম কথা। দ্বিতীয় কথা হ'ল যে 4 কোটি টকাৰ লগতে এই অফিচ কাছাৰী চলাবৰ কাৰণে যে ষ্টাফৰ প্ৰয়োজন হয়, ষ্টাফৰ মাত্ৰ এজন ষ্টাফ দিছে, তাৰো তেখেতক বেলেগ কামত ব্যস্ত কৰি ৰাখিছে। গতিকে তেনেকৈ ধৰণকে যদি মৰাণসকলক মিছা নামমাত্ৰ অট'নমাছ কাউন্সিল দিয়াতকৈ তেখেতলোকে মৰাণসকলক অট'নমাছ নামমাত্ৰ কাউন্সিল দিছে। গতিকে আমি চৰকাৰক সকিয়নি প্ৰদান কৰিছোঁ। যদিহে জনজাতিকৰণৰ বিষয়টো তেখেতলোকে কোনো গুৰুত্ব প্ৰদান কৰা নাই, সেইটো আমি ইমান দিকে দেখি আহিছোঁ। স্বায়ত্তশাসিত পৰিষদ দিলে, নামমাত্ৰ স্বায়ত্তশাসিত পৰিষদ দিছে। স্বায়ত্তশাসিত পৰিষদখনো যেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছে, পুঁজি আমন্ত্ৰণ ভাল ধৰণকে দিবলগীয়া হৈছিল, সেয়া নিদিলে। ষ্টাফৰ ব্যৱস্থা কৰিব লাগিছিলে, সেয়া নকল। যদি তেনেকুৱা ধৰণকে হয়, অনাগত দিনত যে এই অট'নমাছ কাউন্সিল নামমাত্ৰ দি মৰাণসকলক বঞ্চিত কৰি আহিছে, ভৱিষ্যতো কৰি যাব নিশ্চিত। গতিকে অতি সোনকালে, অতি শীঘ্ৰেই মৰাণসকলৰ যি স্বায়ত্তশাসিত পৰিষদ কৈছে তাৰ উপযুক্ত পুঁজি ব্যৱস্থা কৰক আৰু ষ্টাফৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনালোঁ। নিশ্চিতভাৱে এই অতি সুন্দৰ এটা প্ৰশ্ন আপোনালোকে কৰিছে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। মৰাণ স্বায়ত্তশাসিত পৰিষদ আপোনালোকে জানে যে আমি মৰাণৰ জাতীয় সংগঠনকেইটাৰ প্ৰথম আৰু প্ৰধান দাবীটোৱে হৈছে জনজাতিকৰণ আৰু 6 শিডিউল অট'নমি। আমি 6 শিডিউল অট'নমি নাই পোৱা, এইটো কেতিয়াও ক্ষান্ত নহওঁ। আমাক যিকোনো মূল্য বিনিময়ত 6ষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন লাগিব, এই কথাটো স্পষ্ট। এতিয়া কথাটো হ'ল আছাম ষ্টেটৰী অট'নমাছ কাউন্সিল এক্টৰ অধীনত যিখন ষ্টেটৰী অট'নমি আমাক দিছে, এই অট'নমিখন ইণ্টাৰিম যিখন কাউন্সিল, এই কাউন্সিলখনৰ ম্যাদ সকলোৱে আপোনালোকে জানে মাত্ৰ 6 মাহ, আপুনি কোৱাৰ দৰেই। তো দুৰ্ভাগ্যজনকভাৱে এতিয়া 3 বছৰ অতিক্ৰম কৰিছে, সেই কথাটো সকলোৱে কৈছে। আৰু আমি এই কথাটো সন্দৰ্ভত ইতিমধ্যেই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ। আমি জাতীয় সংগঠনকেইটাই দাবী কৰিছোঁ, বিভাগীয় মন্ত্ৰী মহোদয়ক আমি কৈছোঁ। মাননীয় মন্ত্ৰী মহোদয়ৰ লগত কেইবালানিও আলোচনা হৈছে। আৰু যোৱা 21 ছেপ্টেম্বৰ 2023 চন তাৰিখে যিটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী বিভাগীয় মন্ত্ৰীৰ লগত আমাৰ দীঘলীয়া জাতীয় সংগঠনকেইটাৰ যি আলোচনা, এই আলোচনাত আমি স্মাৰক পত্ৰ দি কৈছোঁ যে মৰাণ অট'নমাছ কাউন্সিলৰ নিৰ্বাচন অতি শীঘ্ৰে অনুষ্ঠিত হ'ব লাগে। তাৰোপৰি বিধিগত নীতি অনুসৰি 2021 বৰ্ষত জনগোষ্ঠীটোৰ ৰাইজে গঠন কৰি দিয়া অন্তৰ্বৰ্তীকালীন মৰাণ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন 6 মাহৰ ভিতৰত অনুষ্ঠিত কৰিব লাগিছিল যদিও বৰ্তমানলৈকে চৰকাৰে নিৰ্বাচন অনুষ্ঠিত নকৰিলে। সম্প্ৰতি পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত নকৰাক লৈ মৰাণ জনগোষ্ঠীৰ ৰাইজৰ মাজত সৃষ্টি হৈছে ব্যাপক ক্ষোভ। মৰাণ স্বায়ত্তশাসিত পৰিষদ চৰকাৰে মৰাণ জনগোষ্ঠীৰ কাৰণে দিছে, খুব আন্তৰিকতাৰে প্ৰদান কৰিছে। আৰু চৰকাৰে ইতিমধ্যে সিদ্ধান্ত লৈছে যে
মৰাণ স্বায়ত্ব শাসিত পৰিষদখন খুব সোনকালে নিৰ্বাচন অনুষ্ঠিত কৰি যাতে ইয়াক পুঁজি যাতে ভাল ধৰণে দিব পৰা যায় আৰু কৰ্মচাৰী যাতে দিব পৰা যায় তাৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি খুব খৰতকীয়াকৈ চলি আছে আৰু এইখিনি ক্ষেত্ৰত মই আশাবাদী যে চৰকাৰে এইখিনি সম্পূৰ্ণ তেখেতসকলে কৰিব আৰু মৰাণ জনগোষ্ঠীৰ কাৰণে যিহেতু ইতিমধ্যে সকলো ৰাইজে জানে মৰাণ জনগোষ্ঠীৰ কাৰণে বৰ্তমান চৰকাৰখনৰ যিটো ভাল ভাৱ সেই ভাল ভাৱটো স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰি বা 125 কোটি টকা বিশেষ পুঁজি প্ৰদান কৰি ইতিমধ্যে প্ৰমাণ কৰি ৰাখিছে আৰু মই এটা কথা চৰকাৰ তাৰ মাজতো অনুৰোধ জনাব বিচাৰিছোঁ যাতে ইলেকশ্যন যিমান সোনকালে পাৰে আৰু চৰকাৰৰ সুবিধা অনুযায়ী সেই ধৰণে ইলেকশ্যনটো অনুষ্ঠিত কৰিব লাগে তাৰোপৰিও যাতে এই বৰ্ষতে আৰু অলপ পুঁজি আমাক চৰকাৰে প্ৰদান কৰে আমি সেই কথাখিনি আহ্বান জনাইছোঁ যাতে আমাক ইতিমধ্যে 2023 আৰু 24 বৰ্ষৰ কাৰণে যি 2 কোটি টকা প্ৰদান কৰিছে সেইখিনি ইতিমধ্যে গোটেই আঁচনি প্ৰস্তুত কৰি সেইখিনি কাম আৰম্ভ হৈছে কিছুদিনৰ পাছতে সমাপ্ত ঘটিব গতিকে মাজৰ সময়খিনি আমি যেহেতু পুঁজি নাথাকিব সেইকাৰণে মই চৰকাৰক অনুৰোধ জনাওঁ বিশেষভাৱে অট'নমাছ কাউন্সিলৰ কাৰণে অলপ পুঁজি আৰু চৰকাৰে প্ৰদান কৰিব লাগে চৰকাৰে ইতিমধ্যে 2021-22 বৰ্ষৰ কাৰণে 1 কোটি টকা দিছিল আৰু 22-23 বৰ্ষৰ কাৰণে 1 কোটি টকা দিছিল আৰু সেই সময়ত অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য দীপন মৰাণ ডাঙৰীয়াৰ নেতৃত্বত খুব সুন্দৰভাৱে সেই আঁচনিবিলাকো হৈ গ'ল ধুনীয়াকৈ তেওঁলোকে আলোচনা বিলোচনা কৰি যেহেতু পুঁজি তাকৰ আছিল তথাপিও খুব শৃংখলাবদ্ধভাৱে ন্যায়ীভাৱে কামখিনি চলি গ'ল আৰু তাৰ পাছত 23-24ৰ কাৰণে দীপন মৰাণ ডাঙৰীয়াই থাকোঁতে পৰিকল্পনা কৰিছিল আৰু 2 কোটি টকা প্ৰদান কৰিছিল কিন্তু তেখেত যিহেতু অব্যাহতি ল'লে তেখেতৰ বিশেষ অসুবিধাৰ কাৰণে গতিকে সেই সিদ্ধান্ত থাকি গ'ল আৰু সেই সিদ্ধান্তখিনি এতিয়া মোক নতুনকৈ চৰকাৰে যোৱা 15 মাৰ্চ তাৰিখে মোক দায়িত্ব দিলে 16 মাৰ্চ তাৰিখে মই দায়িত্ব শপত গ্ৰহণ কৰিলোঁ আৰু সেইদিনাৰ পৰাই যিহেতু মডেল কোড অফ কণ্ডাক্ট হৈছিলে লোকসভাৰ নিৰ্বাচনৰ কাৰণে গতিকে কেন্দ্ৰত চৰকাৰ গঠন হোৱা পৰ্যায়লৈকে আমাৰ কাম কাজ হোৱা নাছিল কিন্তু জুন মাহৰ পৰা আমি জেনেৰেল কাউন্সিলৰ মিটিঙো হ'ল আমাৰ এক্সিকিউটিভ কাউন্সিলৰ মিটিং হ'ল সেই মিটিঙৰ সিদ্ধান্ত অনুসৰি পূৰ্বে লোৱা যি এল'কেশ্যন আছিলে সেই এল'কেশ্যনবিলাক কেনেধৰণে আমি ভাল ধৰণে কাম কাজ কৰিব পাৰোঁ সেই কাম কাজৰ গোটেই আমাৰ সিদ্ধান্তবিলাক আমি লৈ ল'লোঁ আৰু সেই ধৰণে আমাৰ কাম কাজ চলি আছে চৰকাৰী এতিয়ালৈকে চৰকাৰী হিচাপে আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী ইনচাৰ্জ হিচাপে এজন আছে আৰু তাৰ পাছতে সহায়ক এজন আছে আৰু তাৰ পাছত আমি আজিৰ পৰা 3-4 দিনৰ আগত আৰু এজন আমাক দিছে গতিকে এই হিচাপত চৰকাৰ একজনে আছে কিন্তু সেইজনে সাফিচিয়েণ্ট নহয় আমি চৰকাৰলৈকে আৰু লিখিছোঁ ইতিমধ্যে এই বিভাগৰ মন্ত্ৰী মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াকো আমি আবেদন জনাইছোঁ তেখেতেও খুব এইটো গুৰুত্ব সহকাৰে লৈছে আৰু তেখেতে কৈছে খুব সোনকালে আমাৰ ইয়াতে কৰ্মচাৰী প্ৰদান কৰিব অফিচ কেতিয়াৰ পৰা নিয়মিত খোলা ব্যৱস্থা কৰিব আমাৰ কাম কাজৰ ৰেগুলাৰ চলি আছে অট'নমাছ কাউন্সিলৰ কাম কাজ ৰেগুলাৰ চলি আছে কিন্তু কি হ'ল আমাৰ যিসকল সদস্য আছে সদস্যসকলৰ বিশেষ এই অফিচত ইমান কাম নাথাকে কাৰণ ইয়াতে তেনেকুৱা ধৰণৰ আমাৰ ষ্টাফো তেতিয়া যিহেতু মানে ষ্টাফ কম গতিকে হয়তো সদায় খোলা নাথাকে কিন্তু এটা কথা ঠিক যে যাৱতীয় যেতিয়াই প্ৰয়োজন হয় তেতিয়াই ৰাইজে ইয়াত অফিচত পাব পাৰে আৰু তাৰ কাৰণে সকলো ব্যৱস্থা আছে